উচ্চ শিক্ষাৰ নিযুক্তিত প্ৰযোজ্য নহয় PRC। উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশক লৈ জোকাৰণি। সঞ্চালক পমি বৰুৱাৰ নিৰ্দেশতে স্বাক্ষৰ কৰিছিল নেকি উপ সঞ্চালক সুমিত্ৰা দেৱে। ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ৰ এই নিৰ্দেশটো। যিটো নিৰ্দেশত কোৱা হৈছে মহাবিদ্যালয়ৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব PRC। উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰাই দিয়া হৈছিল এই নিৰ্দেশনা। নিৰ্দেশনাৰ পিছতেই সৃষ্টি হ'ল তুমুল প্ৰতিক্ৰিয়া। প্ৰশ্ন হৈছে উচ্চ শিক্ষাৰ সঞ্চালক পমি বৰুৱাৰ এই টুকলকি কাণ্ডৰ শাস্তি হ'বনে? শিক্ষামন্ত্ৰীৰ সাহস হ'বনে পমি বৰুৱাক নিলম্বন কৰিবলৈ? বিতৰ্কিত নিৰ্দেশনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে ক'লে, উচ্চ শিক্ষা সঞ্চালকৰ নিৰ্দেশটোৰ বিষয়ে মই নাজানিছিলোঁ। চৰকাৰৰ অজ্ঞাতে এগৰাকী সঞ্চালকে এনে নিৰ্দেশ দিব নোৱাৰে বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। PRC লাগিবই, আমি নিৰ্দেশ দিম, কিন্তু PRC cannot protect our local interest. এই অৰ্ডাৰটো দিওঁতে I am not in two mind. উৰিষ্যাৰ পৰা অহা প্ৰফেচাৰ এজনে বি বৰুৱা কলেজত কেনেকৈ চাকৰি কৰিব? এণ্ড ভাইচা ভাৰ্চি, অসমৰ প্ৰফেচাৰ এজনে উৰিষ্যাত গৈ চাকৰি কৰিব নোৱাৰে। যদি ষ্টুডেণ্টৰ লগত কমিউনিকেট কৰিব নোৱাৰে ইন দ্য লোকেল লেংগুৱেজ, তে কলেজত চাকৰি কৰিতো লাভ নাই। বিতৰ্কিত বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ টুইট। চৰকাৰৰ অনুমতি নোহোৱাকৈ উচ্চ শিক্ষা সঞ্চালকে দিছে এই নিৰ্দেশ। এতিয়া প্ৰশ্ন হৈছে চৰকাৰৰ অজ্ঞাতেই এনে জাতিধ্বংসী নিৰ্দেশনা দিয়াৰ সাহস ক'ত পালে শিক্ষা বিভাগে? কোন এই পমি বৰুৱা? কিয় পমি বৰুৱাই দিলে জাতি বিৰোধী নিৰ্দেশনা? নিৰ্দেশনাৰ বিষয়ে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী যদি জ্ঞাত নহয়, তেন্তে কাৰ নিৰ্দেশত পমি বৰুৱাই দিলে এই জাননী? শিক্ষামন্ত্ৰীৰ সাহস হ'বনে পমি বৰুৱাক নিলম্বন কৰিবলৈ? এনেবোৰ প্ৰশ্নও এতিয়া হৈ পৰিছে প্ৰাসংগিক। ৰাজ্যজুৰি ধুমুহাৰ সৃষ্টি কৰা বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰিলে উচ্চ শিক্ষা সঞ্চালক পমি বৰুৱাক গ্ৰেপ্তাৰৰ দাবী। যদি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যদি ডাইৰেক্টৰে এই কাম নাই কৰা, শিক্ষামন্ত্ৰীৰ নিৰ্দেশত যদি ডাইৰেক্টৰে এই কাম নাই কৰা, আপুনি ডাইৰেক্টৰক তৎকালে চাকৰিৰ পৰা নিলম্বন কৰি পেলাই অসমৰ ৰাইজক এটা বাৰ্তা দিবলৈ চেষ্টা কৰক। আপোনালোকে ডাইৰেক্টৰক ছাছপেণ্ড কৰিব নোৱাৰে। এতিয়া আপোনালোকে ৰাইজৰ ৰোষত পৰাৰ ভয়ত আপোনালোকে ডাইৰেক্টৰৰ গাত দুখ জাপি দিছে। এজন সঞ্চালকে এনে চাৰ্কুলাৰ দিবলৈ সাহস ক'ত পাইছে বুলিও প্ৰশ্ন উত্থাপন কৰিলে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে। এজন সঞ্চালকৰ এই ধৰণৰ চাৰ্কুলাৰ ৰদ কৰাৰ কথাটো নহয়, ৰদ কৰিয়ে দিব লাগে তৎক্ষণাত। আৰু এটা শিক্ষামন্ত্ৰী, আকৌ তদন্ত শিক্ষামন্ত্ৰী, সঞ্চালকৰতো সেই অধিকাৰ নায়েই, কিন্তু আজি চৰকাৰৰ পক্ষৰ পৰাও কোনেও দিব নোৱাৰে। ইফালে PRCৰ বিষয়টোৰ সন্দৰ্ভত বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ক'লে, নিৰ্দেশনাখন বিভাগৰ ফালৰ পৰাহে দিয়া হৈছিল, চৰকাৰৰ ফালৰ পৰা জাৰি কৰা নহয় এই নিৰ্দেশনাখন। চৰকাৰে লোৱা সিদ্ধান্ত নহয়, আৰু চৰকাৰে লোৱা সিদ্ধান্ত নহয় হিচাপত সেইকাৰণে আমি চৰকাৰখনক এইটো তৎক্ষণাত জবাবদিহিয়া কৰিবলৈ তেওঁলোকে এটা ডিপাৰ্টমেণ্টৰ পৰা এনেকৈ এটা সিদ্ধান্ত লৈছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাৎক্ষণিকভাৱে এই বিষয়টোৰ ওপৰত তেওঁ নিজে মন্তব্য প্ৰকাশ কৰিছে যে এইটো চৰকাৰৰ সিদ্ধান্ত নহয়, আৰু সেইটো কাৰণে এইটো ৰেক্টিফিকেশ্যনৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল। স্পৰ্শকাতৰ PRCৰ বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰি আছুৰ সভাপতি উৎপল শৰ্মাই ক'লে, কি কাৰণত উচ্চ শিক্ষা সঞ্চালকালয়ে জাননীখন জাৰি কৰিলে সেয়া তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে উচ্চ শিক্ষা সঞ্চালকালয়ে কি কৰ্তৃত্বত এনে এখন জাননী জাৰি কৰিবলৈ পাৰিলে তাৰ তদন্ত কৰিব লাগে। অসমৰ মানুহে ভাবে নেকি যে এইগৰাকী মুখ্যমন্ত্ৰীৰ দিনত তেওঁ খবৰ নোপোৱাকৈ কোনোবা এটা বিভাগে ইমান ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব বুলি? আৰু যদি সঁচাকৈয়ে লৈছিলে
তেতিয়াহ'লে চৰকাৰখনৰ ব্যৰ্থতাৰ তাতকৈ ডাঙৰ উদাহৰণ আৰু কি হ'ব লাগে? আমি যে কৈ থাকোঁ এই শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ বিভাগটোত কি চলি আছে নাজানে বুলি, এই জাননীখনে পুনৰ সেই কথাটো প্ৰমাণ কৰিলে। শিক্ষা বিভাগটোত কি জাননী ওলায়, কেতিয়া ওলায়, তেওঁৰ ওচৰত কোনো তথ্যই নাথাকে। আৰু সঁচাকৈ যদি শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীয়ে গম নোপোৱাকৈ এই জাননীখন জাৰি কৰা হৈছে, তেতিয়াহ'লে কঠোৰ অনুশাসনমূলক ব্যৱস্থা লৈ তেওঁলোকে এই কথাটো ৰাইজক আশ্বস্ত কৰিব লাগে। এনেদৰেই এতিয়া উচ্চ শিক্ষা সঞ্চালকালয়ৰ এই জাননীখনক লৈ লাগিছে তোলপাৰ। সৰ্বত্ৰ এতিয়া এটাই প্ৰশ্ন, জাতিধ্বংসী এখন জাননী জাৰি কৰাৰ মৰ সাহস কেনেকৈ পালে উচ্চ শিক্ষাৰ সঞ্চালক পমি বৰুৱাই? ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।